স্বাগতম জানাইছো মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। এটা কোন বন্ধুসকল আশা কৰো আপোনালোক সকলো ভালে আছে। আজি আপোনালোকৰ মাজত আলোচনা কৰিম লিকুইড বায়ো ফাৰ্টিলাইজাৰ লিকুইড কনচৰিটা এনপিকে। আপোনালোকে এটো দেখিবলৈ পাইছে নহয় এনপিকে জৈৱ উৰ্বৰক। এটা কোন বন্ধুসকল এইটো হৈছে ৰাসায়নিক সাৰৰ পৰিপূৰক। ই খেতিত ৰাসায়নিক সাৰৰ দৰে ইয়াক আমি খেতিত এবাৰ প্ৰয়োগ কৰিলে 2 বছৰ পৰ্যন্ত মাটিত ইয়াৰ প্ৰভাৱ ৰৈ যায়। হেতক বন্ধুসকল ইয়াত বিভিন্ন ধৰণৰ জীৱাণু পোৱা যায়, যিবিলাক জীৱাণু খেতিৰ বাবে খুবেই প্ৰয়োজনীয় হয়, যেনে এজোটোবেক্টৰ, ৰাইজোবিয়াম, ফসফৰাছ সলিবলাইজিং বেক্টেৰিয়া, পটাছিয়াম মোবিলাইজিং বেক্টেৰিয়া। আৰু হেতক বন্ধুসকল ইয়াক আমি বীজ শোধনৰ বাবে প্ৰয়োগ কৰিব পাৰো, পুলি হিপাৰ বাবে প্ৰয়োগ কৰিব পাৰো, গছ আগ শোধনৰ বাবে আমি ইয়াক প্ৰয়োগ কৰিব পাৰো, পাতটো স্প্ৰে কৰিব পাৰিম আৰু মাটিটো প্ৰয়োগ কৰিব পাৰিম। তো বিভিন্ন লাভ আছে হেতক বন্ধুসকল। হেতক বন্ধুসকল ই হৈছে মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা এক সূক্ষ্ম জীৱাণু। ভেকুৰ আৰু নীল হেলাই আদি জৈৱ উৰ্বৰক বুলি কোৱা হয়। ইয়াক প্ৰয়োগ কৰিলে মাটিৰ প্ৰয়োজনীয় পুষ্টিকৰ পদাৰ্থ বৃদ্ধি পায়। নিৰ্দিষ্ট পৰিমাণত ব্যৱহাৰ কৰিলে বায়ুমণ্ডলৰ নাইট্ৰজেন স্থিতিকৰণ ও মাটিত উপস্থিত থকা অতিৰিক্ত ফসফৰাছ, পটাছ, জিংক, লো, মেগনেছিয়াম আদি মৌলক মুক্ত কৰি দিয়াত সহায় কৰে লিকুইড কনচৰিটা এনপিকে। এই জুলীয়া জৈৱ উৰ্বৰক জুলীয়াভাৱে প্ৰয়োগ কৰা হয়, এটো লিকুইড হয়। আধুনিক কৃষিত জৈৱিক জুলীয়া সাৰ প্ৰয়োগৰ ফলত মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি হয়। হেতক বন্ধুসকল এতিয়া জানো হওক জুলীয়া জৈৱ উৰ্বৰক ব্যৱহাৰৰ লাভসমূহ। আমি খেতিত ব্যৱহাৰ কৰিলে আমাৰ কি লাভ হ'ব। 1 নম্বৰ, ইয়াৰ প্ৰয়োগৰ ফলত মাটিত থকা জীৱাণুৰ সংখ্যা বৃদ্ধি হয়। ইয়াৰ প্ৰভাৱ 2 বছৰ পৰ্যন্ত থাকে। 2 নম্বৰ, ই মাটিৰ ভৌতিক, ৰাসায়নিক আৰু জৈৱিক প্ৰক্ৰিয়া উন্নত কৰে। এই জৈৱিক সাৰ ৰাসায়নিক সাৰৰ পৰিপূৰক। ইয়াৰ ব্যৱহাৰে জীৱাণুৰ বংশ বৃদ্ধিৰ লগত হৰমন, এমিনো এচিড, প্ৰটিন আৰু বিভিন্ন ধৰণৰ জৈৱিক পদাৰ্থৰ পৰিমাণ মাটিত বৃদ্ধি কৰে। হেতক বন্ধুসকল বিভিন্ন প্ৰকাৰৰ জীৱাণু ইয়াত পোৱা যায়, যেনে নাইট্ৰজেন মজুত সৰবৰাহকাৰী জীৱাণু। সকলো প্ৰকাৰৰ ফল, শাক-পাচলি, মাকৈ, পিয়াজ, আলু খেতিৰ বাবে উৎকৃষ্ট এজোটোবেক্টৰ ইয়াত পোৱা যায়। যদিহে আমি বটলটো ঘূৰাই কিনে আপোনালোকক দেখাই দিব বিচাৰো, তো ইয়াত দেখিবলৈ পাইছে নহয় এজোটোবেক্টৰ ইয়াত পোৱা যায়। ইয়াৰ উপৰিও মটৰ দাইল জাতীয় শস্যৰ বাবে উৎকৃষ্ট ৰাইজোবিয়াম ইয়াত পোৱা যায়। ফসফৰাছ সলিবলাইজিং বেক্টেৰিয়া। এই বেক্টেৰিয়াটোই মাটিত থকা অদ্ৰৱণীয় ফসফৰাছক দ্ৰৱণীয় কৰি গছে গ্ৰহণ কৰাত সহায় কৰে। ফসফৰাছ সলিবলাইজিং বেক্টেৰিয়া। পটাছিয়াম মোবিলাইজিং বেক্টেৰিয়া। এইটো বেক্টেৰিয়াই পটাছক গছৰ গ্ৰহণযোগ্য ৰূপত পৰিৱৰ্তন কৰাত সহায় কৰে। হেতক বন্ধুসকল এতিয়া জানো হওক জৈৱিক সাৰ প্ৰয়োগৰ নিৰ্দেশনা। যদিহে আমি এইটো সাৰৰ দ্বাৰা বায়ো ফাৰ্টিলাইজাৰৰ দ্বাৰা বীজ শোধন কৰিব পাৰো, তেতিয়া হলে 1 কেজি বীজৰ লগত 10 পৰা 5 মিলি ইফকো সাৰ যথেষ্ট পৰিমাণৰ পানীৰ লগত মিহলাই আৰু বীজখিনি পানীৰ পৰা তুলি লৈ আধা ঘণ্টা সময়ৰ বাবে শুকাব দিব লাগে। তেনেকৈ আমি বীজখিনি শোধন কৰিব পাৰো। মানে 10 পৰা 5 মিলি এই মেডিচিনটো আমি যথেষ্টখিনি পানীৰ লগত মিহলাই বীজখিনি ডুবাই কিনে তাৰ পৰা উঠাই আধা ঘণ্টা ৰ'দত শুকাব দিলে আমাৰ বীজটো শোধন হৈ যায়। পুলি হিপাৰ বাবে 10 পৰা 20 লিটাৰ পানীত 50 পৰা 100 মিলি সক্ৰিয় বেক্টেৰিয়া মিহলাই 30 মিনিটৰ বাবে পুলি হিপাসমূহ ডুবাই ৰাখিব লাগে। এটো হৈছে পুলি আৰু হিপাৰ বাবে। গছৰ আগ শোধনৰ বাবে 30 পৰা 40 লিটাৰ পানীত 50 পৰা 100 মিলি সক্ৰিয় বেক্টেৰিয়া মিহলাই গছৰ আগটো ৰোৱাৰ আগত 30 মিনিটৰ বাবে ডুবাই ৰাখিলে গছৰ আগটো শোধন হৈ যায়। আৰু পাতত স্প্ৰে কৰিব পাৰিম। এইটো পাতত স্প্ৰে কৰাৰ বাবে 1 একৰৰ বাবে 75 লিটাৰ পানীত 100 মিলি ইফকো বেক্টেৰিয়া মিহলাই পাতৰ ওপৰত আৰু তলৰ অংশত 1 একৰৰ বাবে স্প্ৰে কৰি ছটিয়াই দিয়ক। এইটো হৈছে স্প্ৰে কৰাৰ বাবে। আৰু মাটিত প্ৰয়োগৰ বাবে 100 পৰা 150 কেজি পাম সাৰৰ লগত 200 বা 250 মিলি ইফকো বেক্টেৰিয়া
মিহলাই 1 একৰ ভূমিত শেষ পৰ্যায়ৰ হাল বোৱাৰ আগত অথবা প্ৰথম জলসিঞ্চনৰ সময়ত প্ৰয়োগ কৰিব লাগে। এটা যথেষ্ট লাভ হয় খেতিয়ক বন্ধুসকল। আমি গছৰ আগ শোধন কৰিব পাৰোঁ, পাতত স্প্ৰে কৰিব পাৰোঁ, মাটিত প্ৰয়োগ কৰিলে এই ৰাসায়নিক সাৰৰ দৰে কাম কৰিব, বীজ শোধন কৰিব পাৰোঁ, পুলি শিপাৰ বাবে ইয়াৰ উপৰি যিবিলাক জীৱাণু বেক্টেৰিয়া ইয়াত পোৱা যায়। খেতিয়ক বন্ধুসকল, ইফকো কোম্পানীৰ প্ৰডাক্ট খুবেই ভাল হয়। আপোনালোকে দেখিবলৈ পাইছে নাই, ইণ্ডিয়ান ফাৰ্মাৰ ফাৰ্টিলাইজাৰ কোঅপাৰেটিভ লিমিটেড। তো খেতিয়ক বন্ধুসকল, ইফকো কোম্পানীত যিহেতু আমি বিভিন্ন ধৰণৰ ফাৰ্টিলাইজাৰ বীজৰ দোকানত লাভ কৰোঁ। আৰু যদি আমি ইয়াৰ দাম চাওঁ, খেতিয়ক বন্ধুসকল, দাম 110 টকা আছে। আপোনালোকে ৰেহাই মূল্যত বীজৰ দোকানত 500 গ্ৰামৰ বটল এটা পাই যাব। নামটো হৈছে লিকুইড কনচৰিটা NPK, হিন্দীত লিখা আছে তৰল কনচৰিটা লিকুইড বায়ো ফাৰ্টিলাইজাৰ, তৰল জৈৱ উৰ্বৰক। তো আশা কৰোঁ খেতিয়ক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। তো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। কিয়নো খেতিৰ লগত জড়িত সকলো ধৰণৰ তথ্য এইটো চেনেলৰ যোগেদি আপোনালোকে পাই থাকিব। তো ধন্যবাদ, জয় অসম।